আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ষ্টাডি ইন আছামিজ ইউটিউব চেনেললৈ। আজি আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ এটা ৰিভিজন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'ত আমি বৃদ্ধি আৰু বিকাশৰ বিষয়ে আলোচনা কৰিম, মানে ৰিভিজন কৰিম। আৰু প্ৰথমতে আমি চাই লওঁ বৃদ্ধি কি হয়। বৃদ্ধিটো হ'ল মানে ইংৰাজী শব্দ গ্ৰ'থ। গ্ৰ'থটো হ'ল মানুহৰ শাৰীৰিক দিশত আগবঢ়া ধাৰণা। শাৰীৰিক দিশত মানে মানুহৰ ফিজিকেল দিশত যিটো হয় সেইটো হ'ল মানুহৰ বৃদ্ধি বা গ্ৰ'থ। ইয়াৰ কিছুমান বৈশিষ্ট্য আছে বৃদ্ধিৰ। সেইবোৰ হ'ল গ্ৰ'থ সদায় কি হয়, পৰিমাণগত হয়, মানে কোৱান্টিটিভ হ'ব এইটো। আৰু গ্ৰ'থটো বৃদ্ধিটো আমি জোখ-মাখ কৰিব পাৰি। আৰু এইটো ঠেক হ'ব, সাময়িক হ'ব। এইকেইটা আমি আলোচনা কৰিছোঁ। যে পৰিমাণগত হ'ব মানে ইয়াত আমি খালি পৰিমাণটো দেখা পাম, লগতে ইয়াৰ কোনো ধৰণৰ কোৱালিটি নাথাকে। কিমান পৰিমাণৰ হ'ল সেই পৰিমাণটোহে আমি দেখা পাম। কিন্তু জোখ-মাখো কৰিব পাৰিম আমি। 1 ফুট, 2 ইঞ্চি, 3 ইঞ্চি, 4 ইঞ্চি এনেকুৱা দীঘল হৈছে, সেইটো আমি কি কৰিম, জোখ কৰিব পাৰিম, জোখ-মাখ কৰিব পাৰিম। লগতে এইটো ঠেক হয়। ঠেক মানে ইমান বহল নহয়। আৰু ই সাময়িক মানে টেম্পৰাৰী, এটা সময়ত শেষ হৈ যায়। কেতিয়া শেষ হয়, যেতিয়া মানুহে মেচুৰেশ্যন পায়, পৰিপক্ক হোৱা। মানে পৰিপক্ক হোৱাৰ পিছত বৃদ্ধি বন্ধ হয়। তাৰপিছত যদি চাই আপোনালোকে, বৃদ্ধি হৈছে বিকাশৰ এক উপাদান। আৰু এই বৃদ্ধিটো গ্ৰ'থটো ডেভেলপমেণ্টৰ এটা কি হয়, উপাদান। আৰু বৃদ্ধি হৈছে বাহ্যিক। বৃদ্ধিটো কি হয়, বাহিৰৰ, মানে যিটো এক্সটাৰ্নেল হয় সেইটো বাহ্যিক। ইয়াৰ পিছত যদি আপোনালোকে বিকাশটো চাই, বিকাশৰ ইংৰাজী হ'ল ডেভেলপমেণ্ট। বিকাশে শাৰীৰিক দিশৰ লগতে কি কৰে, আমাৰ সামাজিক, নৈতিক, মানসিক, আধ্যাত্মিক আদি গোটেইবোৰ দিশক সামৰি লয়। আমাৰ বৃদ্ধিটো মাত্ৰ খালি শাৰীৰিক দিশ আছিল, কিন্তু বিকাশ যিটো আছিল এইটো শাৰীৰিক, মানসিক, সামাজিক, নৈতিক, আধ্যাত্মিক আদি সকলোবোৰ দিশক সামৰি লয়। ইয়াৰ বৈশিষ্ট্যবোৰ চাব যে বিকাশটো হ'ব কি, পৰিমাণগত আৰু গুণগত দুটাই। মানে এইটো কোৱান্টিটিভ আৰু কোৱালিটেটিভ দুটাই হয়। লগতে বিকাশটো আমি জোখ-মাখ কৰিব নোৱাৰোঁ। আৰু এই বিকাশটো কি হয়, বহল হয়, মানে এইটো ফাষ্ট, এইটো ঠেক নহয়। আৰু এইটো নিৰবিচ্ছিন্ন, মানে কণ্টিনিউৱাছ হৈয়ে থাকে। এইটো মানুহৰ মৃত্যুৰ আগলৈ চলি থাকে, মানে মৃত্যুৰ পিছত মানুহৰ বিকাশটো বন্ধ হৈ যায়। তাৰপিছত বিকাশ সময় অনুসৰি বেলেগ বেলেগ হয়। মানে মানুহৰ বয়স বা সময় অনুসৰি ডেভেলপমেণ্টটো বেলেগ বেলেগ হয়। আৰু এই বিকাশটো হৈছে মানুহৰ আভ্যন্তৰীণ, মানে ইণ্টাৰনেল, ভিতৰৰ পৰা মানুহৰ হয়। ইয়াৰ পিছত দুটা শব্দ আছে, সেই শব্দ দুটা চাম আমি। এটা হ'ল চেফাল'কৰ্ডেল আৰু এটা হ'ল প্ৰক্সিম'ডিষ্টেল। এতিয়া চেফাল'কৰ্ডেলটো কি হয়, মূৰৰ পৰা ভৰিলৈ হোৱা বিকাশ। মানুহৰ হেড টু টয় যিটো ডেভেলপমেণ্ট হয় তাক কি বুলি কয়, চেফাল'কৰ্ডেল। আৰু চেণ্টাৰৰ পৰা চাৰিওফালে যিটো হয় সেইটো কোৱা হয় প্ৰক্সিম'ডিষ্টেল। প্ৰক্সিম'ডিষ্টেল মানে কি, শৰীৰৰ কেন্দ্ৰৰ পৰা চাৰিওফালৰ অন্যান্য অংগলৈ হোৱা বিকাশ। মানে মানুহৰ শৰীৰৰ কেন্দ্ৰটো কি বুলি ধৰি ল'ব পাৰোঁ আমি, বুকু বুলি ধৰি ল'ব পাৰোঁ। যে বুকুৰ পৰা শৰীৰৰ আন আন অংগলৈ হোৱা যিটো ডেভেলপমেণ্ট বিকাশ, তাকে আমি প্ৰক্সিম'ডিষ্টেল বুলি কওঁ। বিকাশৰ কিছুমান উপাদান আছে, সেই উপাদানবোৰৰ বিষয়ে আমি চাম। প্ৰথমটো বিকাশৰ উপাদান হ'ল গ্ৰ'থ। গ্ৰ'থ এটা মানে বৃদ্ধি এটা বিকাশৰ উপাদান। পৰিপক্কতা, মেচুৰেশ্যনো এটা বিকাশৰ উপাদান। এক্সপিৰিয়েঞ্চ, অভিজ্ঞতা। তাৰপিছত সামাজিক স্থানান্তৰকৰণ, মানে ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যনো এটা কি হয়, বিকাশৰ উপাদান হয়। মনত ৰাখিব, এই চাৰিটা হ'ল বিকাশৰ কি উপাদান। এতিয়া আমি আলোচনা কৰিম শিশুৰ বিকাশৰ স্তৰ, মানে চাইল্ড ডেভেলপমেণ্টৰ কিছুমান ষ্টেজ আছে। আৰু এই চাইল্ড ডেভেলপমেণ্টৰ ষ্টেজৰ বিষয়ে প্ৰথমতে ৰুছুৱে তেওঁৰ গ্ৰন্থ এমিলত বৰ্ণনা কৰিছিল। আৰু তেওঁ বিকাশৰ 4টা স্তৰত ভাগ কৰিছিল। বিকাশক কেইটা স্তৰত ভাগ কৰিছিল তেওঁ, 4টা। প্ৰথমটো যিটো আছিল সেইটো হ'ল জন্মৰ পৰা 5 বছৰলৈ, যাৰ নাম তেওঁ দিছিল শৈশৱকাল। ৰুছুৱে জন্মৰ পৰা 5 বছৰলৈ বয়সৰ ল'ৰা ছোৱালীৰ যিটো সময়সীমা বা ডেভেলপমেণ্টৰ সময়সীমা তাক কৈছিল শৈশৱকাল। 5ৰ পৰা 12 বছৰ বয়সলৈ, মানে 5 বছৰৰ পৰা 12 বছৰ বয়সলৈ তাক কৈছিল বাল্যকাল। 12ৰ পৰা 16 বছৰ বয়সলৈ ল'ৰালি কাল বা প্ৰাক কৈশোৰকাল। আনহাতে 15ৰ পৰা 20 বছৰলৈকে
বয়ঃপ্ৰাপ্তিকাল বা শেহতীয়া কৈশোৰকাল বুলি কোনে কৈছিল? ৰুছুৱে কৈছিল। স্ক্ৰীনশ্বট পাৰিলে লৈ ল'ব আপোনালোকে। তাৰপিছত 2 নম্বৰত আৰ্নেষ্ট জন্স বা আৰ্নেষ্ট জন্স বুলি কয়। আৰ্নেষ্ট জন্সে বিকাশক 4টা ভাগত ভাগ কৰিছিল। তেওঁ 0ৰ পৰা 5 বছৰক শৈশৱকাল বুলি কৈছিল, 5ৰ পৰা 12 বছৰক তেওঁ শেহতীয়া বাল্যকাল বুলি কৈছিল, আৰু 12ৰ পৰা 18 বছৰক কৈশোৰকাল বুলি কৈছিল, আৰু 18 বছৰৰ ওপৰৰখিনিক তেওঁ কি বুলি কৈছিল? বয়ঃপ্ৰাপ্তি কাল। ইয়াৰ পিছত যদি আপোনালোকে চাই ৰায়বাৰ্ণে বিকাশৰ 6টা স্তৰৰ কথা কৈছিল। প্ৰথমটো স্তৰ আছিল যে 0ৰ পৰা 2.5 বা 3 বছৰ, যাক তেওঁ শৈশৱকাল বুলি কৈছিল, আৰু 3ৰ পৰা 6 বছৰলৈ তেওঁ কৈছিল আগতীয়া বাল্যকাল, 6ৰ পৰা 8 বছৰলৈ অৱস্থান্তৰণ প্ৰাপ্তিকাল, তাৰপিছত 8ৰ পৰা 12 বছৰলৈ শেহতীয়া বাল্যকাল, 12ৰ পৰা 14 বছৰলৈ আগতীয়া কৈশোৰকাল, 12ৰ পৰা 18 বছৰলৈ শেহতীয়া কৈশোৰকাল। এই 6টা আছিল তেওঁৰ বিকাশৰ স্তৰৰ ভাগ। এইটো ইয়াত আপুনি অলপ মন কৰিব, 6ৰ পৰা 8 বছৰ যিটো অৱস্থা স্থানান্তৰ প্ৰাপ্তিকাল যিটো, এইটো বহুতে ইম্পৰ্টেণ্ট হয়। এইটো মাজে মাজে পৰীক্ষাত সুধি দিয়ে। আগতীয়া বাল্যকাল 3ৰ পৰা 6 বছৰ, আৰু শেহতীয়া বাল্যকালটো কি হয়? 8ৰ পৰা 12 বছৰ হয়। এইটো এটা গেপ চাব আপোনালোকে, এই গেপটো আপোনালোকে মন কৰিব। ইয়াৰ পিছত জিন পিয়াজে শিশুৰ বিকাশক ভাগ কৰিছিল, সেইখিনি আছিল 0ৰ পৰা 2 বছৰলৈ তেওঁ সংবেদন সঞ্চালন স্তৰ বুলি কৈছিল। অলৰেডি এখন ভিডিঅ'ত আমি ভালকৈ আলোচনা কৰিছিলোঁ যে সংবেদন সঞ্চালন স্তৰৰ কিছুমান বৈশিষ্ট্য আছিল। তাৰপিছত 2ৰ পৰা 6 বা 7 বছৰ বয়সলৈ তেওঁ প্ৰাক কাৰ্যকৰীকৰণ স্তৰ, 6 বা 7ৰ পৰা 11 বা 12 বছৰ বয়সলৈ তেওঁ বাস্তৱ কাৰ্যকৰীকৰণ স্তৰ বুলি কৈছিল, আৰু 11 বা 12ৰ পৰা 14-15 বা মানে ওপৰলৈ বয়স যিটো, সেইটো তেওঁ কৈছিল আনুষ্ঠানিক কাৰ্যকৰী স্তৰ। তেতিয়াহ'লে আমি বিকাশৰ স্তৰ, ডেভেলপমেণ্টৰ স্তৰ আমি 4টা ক'ব পাৰোঁ। এটা হ'ল শৈশৱকাল, বাল্যকাল, কৈশোৰকাল আৰু বয়ঃপ্ৰাপ্তি কাল। এইবোৰ যদি চাই 0ৰ পৰা 5, 6ৰ পৰা 12, 12ৰ পৰা 18 আৰু 18+। শৈশৱকালটো 0ৰ পৰা 5 বছৰ, বাল্যকালটো 5 বা 6 বছৰৰ পৰা 12 বছৰলৈ ধৰা হয়। এইখিনি আছিল বিকাশৰ স্তৰ। এতিয়া শৈশৱকালৰ আমি বৈশিষ্ট্য, মানে ইয়াৰ A to Z আমি এতিয়া চাম। ইয়াত চাব যে শৈশৱকালৰ ইংৰাজী শব্দ ইনফেন্সি। শৈশৱকালৰ ইংৰাজী শব্দটো কি হয়? ইনফেন্সি। এইটো লেটিন ভাষা ইনফেন্সৰ পৰা আহিছে, আৰু এই ইনফেন্সি শব্দটো লেটিন ভাষাৰ কিহৰ পৰা আহিছে? ইনফেন্স। আৰু এই ইনফেন্সৰ অৰ্থ হ'ল কথা ক'বলৈ অপাৰা। এই কথাটো আপোনালোকে মন কৰিব। তাৰপিছত শৈশৱকালৰ দ্বিতীয় বছৰক কোৱা হয় টডলাৰ, TODDLER। টডলাৰ বুলি কি কোৱা হয়? কোনটো? শৈশৱকালৰ দ্বিতীয় বছৰক, যাৰ অৰ্থ হৈছে থৰক বৰককৈ খোজকাঢ়িব পৰা শিশু। মানে থৰক বৰককৈ আপোনালোকে চাব যে দ্বিতীয় বছৰত ল'ৰা ছোৱালী অলপ খোজকাঢ়িব পাৰে। কেনেকৈ? থৰক বৰককৈ খোজকাঢ়িব পাৰে। সেইকাৰণে এইখিনি কি বুলি কয়? টডলাৰ বুলি কয়। তাৰপিছত এই শৈশৱকালৰ আন এটা নাম হ'ল টয়েজ, আৰু এই শৈশৱকালত ল'ৰা ছোৱালীয়ে কি কৰে? বাবলিং বুলি যিটো কোৱা হয়, কলকলনি। 6 মাহৰ পৰা সিহঁতে ষ্টাৰ্ট কৰে বাবলিংটো, কলকলনিটো সিহঁতৰ ষ্টাৰ্ট কৰি দিয়ে। শৈশৱকালৰ কিছুমান বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্যবোৰ চাম। প্ৰথমটো একেবাৰে ইম্পৰ্টেণ্ট বৈশিষ্ট্য যে দ্ৰুত শাৰীৰিক বিকাশ। শাৰীৰিক বিকাশটো কি হয়? শৈশৱকালত দ্ৰুত হয় বা যথেষ্ট বেছি হয়। আৰু শৈশৱকালত ভাষাৰ বিকাশ যদি আপোনালোকে চায়, তেতিয়াহ'লে শৈশৱকালত শিশু এটাই মাতৃভাষা বা কথিত ভাষা শিকিবলৈ আৰম্ভ কৰে। শৈশৱকালত কি কৰে? শিশু এটাই মাতৃভাষা বা কথিত ভাষাটো শিকিবলৈ আৰম্ভ কৰে। কিমানৰ পৰা কিমানলৈ? 3ৰ পৰা 5 বছৰৰ মাজলৈ আৰম্ভ কৰে, বা 3 বছৰৰ পৰা তেওঁলোকে আৰম্ভ কৰে কথিত ভাষা ক'বলৈ। তাৰপিছত 3 নম্বৰ বৈশিষ্ট্য যদি আপোনালোকে চায়, কৌতূহল পৰায়ণতা। তাৰপিছত প্ৰশ্ন সোধাৰ বয়স, পৰনিৰ্ভৰশীলতা, সৰ্বপ্ৰাণবাদিতা, অনুকৰণ প্ৰিয়তা। আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহি যাব যে তলৰ কোনটো শৈশৱকালৰ বৈশিষ্ট্য নহয়? কৌতূহল পৰায়ণতাটো কোনটোৰ হয়? শৈশৱকাল। প্ৰশ্ন সোধাৰ বয়স, এইটো শৈশৱকালৰ হয়। পৰনিৰ্ভৰশীলতা, বেলেগৰ ওপৰত নিৰ্ভৰশীল অৱস্থাত থাকে শৈশৱকালতে। সৰ্বপ্ৰাণবাদিতা মানে সকলো বস্তুৰে প্ৰাণ থকা যিটো ভাৱ, সেইটো হ'ল শৈশৱকালৰ। আনহাতে অনুকৰণ প্ৰিয়তা মানে মানুহক কি কৰে? অনুকৰণ কৰে, সিহঁতক কপি কৰি কৰি চলে, সেইটো হ'ল শৈশৱকালৰ এটা বৈশিষ্ট্য। ইয়াৰ পিছত যদি আপোনালোকে চায়, আত্মকাম প্ৰৱণতা
মানে যৌন চেতনা যিটো সেই যৌন চেতনাটো শৈশৱকালৰ এটা কি হয় বৈশিষ্ট্য হয় বা আত্মকাম প্ৰৱণতা। এতিয়া চাব যে শৈশৱকালৰ শিশুৱে হাত ভৰি লৰাই কোমল বস্তু মুখলৈ নি আৰু প্ৰস্ৰাৱ কৰাৰ জৰিয়তে যৌন চেতনা লাভ কৰে। শৈশৱকালৰ শিশুৱে কি কৰে হাত ভৰি লৰাই কোমল বস্তু মুখলৈ নি আৰু প্ৰস্ৰাৱ কৰাৰ জৰিয়তে তেওঁলোকে কি কৰে যৌন চেতনা লাভ কৰে। আৰু এই যৌন চেতনাৰ বিষয়ে মনোবিশ্লেষণকাৰী ফ্ৰয়ডৰ মতে শৈশৱকালৰ শিশুৰ যৌন চেতনা আছে। কোন আছিল মনোবিশ্লেষণকাৰী ফ্ৰয়ডে কি কৈছিল শৈশৱকালত শিশুসকলৰ যৌন চেতনা আছে আৰু ফ্ৰয়ডৰ মতে 3টা উপাদানেৰে যৌন চেতনা লাভ কৰে। আৰু শিশুসকলে কেইটা উপাদানেৰে যৌন চেতনা লাভ কৰে 3টা। এটা আছিল মুখ সম্বন্ধীয়, অনুভূতি সম্বন্ধীয় আৰু মলদাৰ সম্বন্ধীয়। এই 3টা কোনে কৈছিল ফ্ৰয়ডে কৈছিল। মন কৰিব আপোনালোকে। ইয়াৰ পিছৰ বৈশিষ্ট্য যদি আপোনালোকে চাই সেইটো হ'ব আত্মকেন্দ্ৰিকতা, ক্ৰিয়া প্ৰৱণতা, কল্পনা প্ৰৱণতা, প্ৰবৃত্তিমূলক প্ৰৱণতা, মানে কৈশোৰকালত ই যথেষ্ট বেছি থাকিব। প্ৰবৃত্তিমূলক যিটো সেইটো ক'ত বেছি থাকিব শৈশৱকালত। যদি আপোনালোকে মোৰ এই 60টা কুৱেশ্যন থকা ভিডিঅ'টো চাইছে তাত মই এইটো কুৱেশ্যন এটা ভৰাই দিছিলোঁ যে প্ৰবৃত্তিমূলক প্ৰৱণতাটো ক'ত বেছি দেখা যায় এইটো শৈশৱকালত দেখা যায়। ইয়াৰ পিছত চাব আপোনালোকে যে বাল্যকালক আমি 2টা ভাগত ভাগ কৰিব পাৰোঁ, এটা আগতীয়া বাল্যকাল আৰু এটা শেহতীয়া বাল্যকাল। আগতীয়া বাল্যকাল যিটো সেই আগতীয়া বাল্যকালক প্ৰি স্কুল এজ, প্ৰি ক্লাছেছ এজ, প্লে এজ বুলি জনা যায়। তেতিয়াহ'লে যদি প্ৰি স্কুল এজ বুলিও কয় তেতিয়াহ'লে আগতীয়া বাল্যকাল যদি অপশ্যনত নাথাকে তেতিয়াহ'লে বাল্যকাল লিখিব লাগিব, বা প্ৰি ক্লাছেছ এজ, প্লে এজ বুলিও আমি এই বাল্যকালক ধৰি লওঁ। প্লে এজ মানে খেলাৰ বয়স। বাল্যকালক স্কুলিং এজ, গেং এজ, ট্ৰাভেলছাম এজ বুলিও কোৱা হয়। স্কুলিং এজ, গেং এজ আৰু কি ট্ৰাভেলছাম এজ, এই 3টা কথা আপোনালোকে মন কৰিব। এইটো কাৰ বৈশিষ্ট্য? এইটো হ'ল বাল্যকাল বা বাল্যকালক আন এটা নামেৰে জনা যায়। এতিয়া বাল্যকালৰ কিছুমান বৈশিষ্ট্য চাব। 1 নম্বৰ বৈশিষ্ট্য হ'ল শাৰীৰিক বিকাশ। বাল্যকালত মানুহৰ কি হয় শাৰীৰিক ফিজিকেল ডেভেলপমেণ্টটো হয়। তাৰপিছত বৌদ্ধিক বিকাশটো হ'ব, তেওঁলোকৰ সামাজিক ছ'চিয়েল ডেভেলপমেণ্টো হ'ব। তাৰপিছত শিক্ষা আহৰণৰ ক্ষমতা লাভ কৰে। তেওঁলোকৰ বাল্যকালত শিক্ষা আহৰণ কৰাৰ ক্ষমতাটো তেওঁলোকৰ আহি যায় আৰু তেওঁলোক বহিমুখিতা হয়, মানে এক্সট্ৰভাৰ্ট হৈ যায়। সমকামিতা মানে কি যে ল'ৰাৰ প্ৰতি ছোৱালীৰ প্ৰতি এটা কি আহি যায় আকৰ্ষণ ভাৱ আহি যায়, সেইটোৱে হ'ল সমকামিতা বা সহকামিতা। তাৰপিছত দলীয় আনুগত্যটো ক'ত আহি যায়? এইটো হ'ল বাল্যকালত, মানে গ্ৰুপিং হিচাপত থাকিব পাৰে বা গ্ৰুপ হিচাপত সিহঁতে থাকিব বিচাৰে, গেং হিচাপত থাকিব বিচাৰে, সেইটো হ'ল বাল্যকালৰ এটা বৈশিষ্ট্য। তাৰপিছত এই বাল্যকালত তেওঁলোকৰ সুপ্ত যৌনতা থাকে। তেওঁলোকৰ যৌনতাটো কি অৱস্থা থাকে? সুপ্ত। আৰু এই বাল্যকালত আন এটা ইম্পৰ্টেণ্ট বৈশিষ্ট্য হ'ল এইটো হ'ল আৱেগিক বিকাশ হয়। তাৰপিছত বাল্যকালত খেল প্ৰৱণতাটো বেছি হয় আৰু তেওঁলোকৰ মিছা পৰিপক্কতা, মানে তেওঁলোকৰ ফল্ছ মেচুৰেশ্যনটো এটা আহি যায়। আচলতে তেওঁলোকৰ মেচুৰেশ্যনটো নাই, কিন্তু তেওঁলোকৰ ভাবে নিজৰ মাজত তেওঁলোকৰ এটা মেচুৰেশ্যন আহিছে, মানে মিছা পৰিপক্কতা বাল্যকালৰ আন এটা বৈশিষ্ট্য হয়। ইয়াৰ পিছত যদি আপোনালোকে কৈশোৰকাল চায়, কৈশোৰকাল 12ৰ পৰা 18 বছৰলৈ ধৰা হয়। আৰু কৈশোৰকালৰ ইংৰাজী শব্দ হ'ল এডলচেঞ্চ, যিটো গ্ৰীক বা লেটিন শব্দ। আপোনালোকৰ যিটো এডলচেঞ্চ শব্দটো, এইটো কি গ্ৰীক বা লেটিন শব্দৰ এডলচেৰৰ পৰা আহিছে। কিহৰ পৰা আহিছে? এডলচেৰ। চাব ADOLESCERE, এডলচেৰৰ পৰা আহিছে আৰু যাৰ অৰ্থ হ'ল টু গ্ৰ' টু মেচুৰিটি, মানে টু গ্ৰ' মানে ডাঙৰ দীঘল হোৱা, টু মেচুৰিটি পৰিপক্কলৈ যিটো বৃদ্ধি হোৱা, গ্ৰ' হোৱা সেইটোৱে হ'ল এডলচাৰ শব্দৰ অৰ্থ। তাৰপিছত চাব আপোনালোকে যে কৈশোৰকালক জীৱনৰ জটিল আৰু সংকটপূৰ্ণ কাল কোৱা হয়। জীৱনৰ জটিল বা সংকটপূৰ্ণ কালটোৱে হ'ল কি কৈশোৰকাল। আৰু কৈশোৰকালক পৰিৱৰ্তনৰ কাল বুলিও জনা যায়। কৈশোৰকালৰ আন এটা নাম কি পৰিৱৰ্তনৰ কাল। ইয়াত মানুহৰ পৰিৱৰ্তনটো বেছি হয়। আৰু কৈশোৰকালক আন এটা নাম হ'ল টিনেজাৰ্ছ বা টিন এজ বুলি কোৱা হয়। কি বুলি কোৱা হয়? টিন এজাৰ্ছ বা টিন এজ বুলি কোৱা হয়। মানে 13, 14, 15 এইটো আহি যায় যে, সেইকাৰণে তেওঁলোকৰ কি বুলি কোৱা হয়? টিনেজাৰ্ছ বা টিন এজ। তাৰপিছত আপোনালোকে আৰু এটা ইম্পৰ্টেণ্ট
কথা মন কৰিব যে ষ্টেনলি হলৰ মতে কৈশোৰকাল হৈছে ধুমুহা আৰু পীড়নৰ কাল। ধুমুহা আৰু পীড়ন বা উৎপীড়নৰ কাল হ'ল কি কৈশোৰকাল, কৈছিল কোনে? ষ্টেনলি হল। তাৰপিছত আৰ্নেট জনছৰ মতে কৈশোৰকাল হৈছে শৈশৱকালৰ পুনৰাবৃত্তিৰ কাল। শৈশৱকালৰ বাৰে বাৰে যিটো মানে ৰিপিটিশ্যন, সেই শৈশৱকালৰ ৰিপিটিশ্যনক কৈশোৰকাল বুলি কোনে কৈছিল? আৰ্নেট জনছে কৈছিল। ইয়াত আৰু এটা কথা মন কৰিব যে ষ্টেনলি হলৰ গ্ৰন্থ এখন আছিল, তেওঁৰ নাম হ'ল এডলচেন্স ইটছ চাইক'লজি। এডলচেন্স ইটছ চাইক'লজি গ্ৰন্থখনৰ ৰচক কোন হ'ল? সেইটো হ'ল ষ্টেনলি হল। ইয়াৰ পিছত আপোনালোকে যদি চাই কৈশোৰকালৰ বৈশিষ্ট্য, তেতিয়াহ'লে প্ৰথমতে আহিব ইয়াত দৈহিক বিকাশটো হ'ব। ইয়াত মানসিক বিকাশ, আৱেগিক বিকাশ আৰু সামাজিক সচেতনতা বা সামাজিক বিকাশ তেওঁলোকৰ হ'ব। লগতে ইয়াত আৰু এটা আহি যাব, সেইটো হ'ল নৈতিক চেতনাবোধ। তেওঁলোকৰ নৈতিক মানে মৰেল ডেভেলপমেণ্ট বা মৰেল যিটো তেওঁলোকৰ চিন্তা, সেইটো আহি যাব। লগতে আন এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল, সেইটো হ'ল বিপৰীত লিংগকামিতা। মানে ল'ৰাই ছোৱালীৰ প্ৰতি, ছোৱালীৰ ল'ৰাৰ প্ৰতি যিটো আকৰ্ষণ, সেইটো হ'ল বিপৰীত লিংগকামিতা তেওঁলোকৰ আহি যায়। লগতে তেওঁলোক বীৰ পূজা প্ৰৱণতা কৰে। বীৰ পূজা মানে সিহঁতে কিছুমান মানুহক পূজা কৰে, যেনেকৈ ছলমান খান বা এক্টৰ, তেওঁলোকক সিহঁতে ৰোল মডেল হিচাপে লয়। আৰু যদি আৰু বৈশিষ্ট্য চাব বিচাৰে, তেতিয়াহ'লে চাব পাৰিব যে দুঃসাহসিকতা, আত্মনিৰ্ভৰশীলতা, সৃষ্টিশীল কল্পনা, এই আটাইবোৰ হ'ল কি কৈশোৰকালৰ বৈশিষ্ট্য। তেওঁলোকে নিজৰ ওপৰত নিৰ্ভৰশীলতা বেছি বিচাৰে আৰু তেওঁলোক সৃষ্টিশীল কল্পনা কৰিবলৈ ধৰে। এইবোৰ আছিল কৈশোৰকালৰ বৈশিষ্ট্য। কৈশোৰকালৰ আন এটা বৈশিষ্ট্য আছিল, যি বৈশিষ্ট্যটো থাকি গ'ল, সেইটো হ'ল দিবাস্বপ্ন মানে ডে ড্ৰিমাৰ। দিনৰ ভাগতে যিটো স্বপ্ন দেখা হয় বা সপোন দেখা হয়, ইয়াকে কি বুলি কোৱা হয়? দিবাস্বপ্ন বুলি কোৱা হয়। তাৰপিছত আমি চাব পাৰোঁ যে শিশু বিকাশক প্ৰভাৱিত কৰা কাৰকসমূহ কি কি কাৰকে শিশুৰ বিকাশক প্ৰভাৱিত কৰে। 1 নম্বৰত যদি চাই বংশগতি, 2 নম্বৰত হ'ল পৰিৱেশ। বংশগতিৰ ভিতৰতে মানুহৰ মানসিক বিকাশ যিটো, সেইটো আহি যায়। অৰ্থাৎ শিশুক প্ৰভাৱিত কৰা কাৰক 3টা বুলি ক'ব পাৰোঁ। এটা হ'ল বংশগতি, আৰু এটা হ'ল মানসিক আৰু পৰিৱেশ। বংশগতিৰ বাবেও সিহঁতৰ ডেভেলপমেণ্টটো এফেক্ট কৰিব পাৰে, বা মেণ্টেলি বা ইহঁতৰ কি এনভাইৰমেণ্টেও ইয়াক প্ৰভাৱিত কৰিব পাৰে। এতিয়া আমি যদি শিশুৰ বিকাশৰ দিশ চাওঁ, তেতিয়াহ'লে প্ৰথমটো যি দিশ আছিল, সেইটো আছিল শাৰীৰিক দিশ। এতিয়া ফিজিকেল যিটো ডেভেলপমেণ্ট, সেইটো 2 ধৰণে হয়। এটা হ'ল বৃহৎ মাংসপেশীৰ বিকাশ আৰু এটা হ'ল ক্ষুদ্ৰ মাংসপেশীৰ বিকাশ। এতিয়া বৃহৎ মাংসপেশীৰ বিকাশ হ'লে কি হয়? মানুহে খোজকাঢ়িব পাৰে বা জাম্পিং কৰিব পাৰে, দৌৰিব পাৰে, এই যিবোৰ কাম কৰিব পাৰে, এইবোৰৰ কাৰণে মানুহৰ কি দৰকাৰ? বৃহৎ মাংসপেশীৰ দৰকাৰ। কিন্তু মানুহৰ পেইণ্টিং কৰিবলৈ, লিখিবলৈ, সেইবোৰৰ কাৰণে কিহৰ দৰকাৰ? ক্ষুদ্ৰ মাংসপেশীৰ বিকাশৰ দৰকাৰ। এইকেইটা আছিল শাৰীৰিক বিকাশৰ দিশ বা শাৰীৰিক দিশ। এতিয়া আমি চাম ভাষাৰ বিকাশ, অৰ্থাৎ লেংগুৱেজ ডেভেলপমেণ্টৰ বিষয়ে চাম। এতিয়া ভাষাৰ বিকাশ আগতীয়া বাল্যকালত অধিক দ্ৰুত হোৱা দেখা যায়। মানুহৰ যিটো লেংগুৱেজ ডেভেলপমেণ্ট, সেইটো ক'ত বেছি দেখা যায়? আৰ্লি চাইল্ডহুড মানে আগতীয়া বাল্যকালত বেছি দ্ৰুত হোৱা দেখা যায়। আৰু ভাষাৰ বিকাশ সংজ্ঞানাত্মক দিশৰ লগত জড়িত। মানুহৰ যিটো কোৱাগনেটিভ ডেভেলপমেণ্ট, তাৰ লগত জড়িত কোনটো হয়? ভাষাৰ বিকাশটো হয়। ইয়াৰ পিছত আমি চাম যে ভাষা আহৰণৰ কৌশল হৈছে 4টা। মানে লেংগুৱেজ একুইজিশ্যনৰ কেইটা কৌশল আছে? স্কিল 4টা আছে। কি কি আছিল? শ্ৰৱণ, কথন, পঠন আৰু লিখন। শ্ৰৱণ মানে লিচেনিং, কথন মানে স্পিকিং, পঠন মানে ৰিডিং, লিখন মানে ৰাইটিং। এতিয়া ইয়াৰে শ্ৰৱণ আৰু পঠন যিটো আছে, এই দুটা মানে আমি যিটো পঢ়োঁ আৰু শুনি থাকোঁ, ইয়াত কোনো ধৰণৰ আমাৰ নিজৰ মাজৰ পৰা একো নহয়। এইটো কি হয়? ৰিচেপ্টিভ কৌশল মানে গ্ৰহণ কৌশল। এইটো আমি নিজে গ্ৰহণ কৰি লওঁ। আনহাতে কথন, মই যে কথা কৈ আছোঁ বা লিখি আছোঁ, সেইটো হ'ল উৎপাদনমূলক কৌশল। এই কথাখিনিও আপোনালোকে মন কৰিব। ইয়াৰ পিছত চাব আপোনালোকে যে প্ৰফেচাৰ স্মিথে কি কৈছিল, যে প্ৰফেচাৰ স্মিথৰ মতে এজন শিশুৱে শিকে এবছৰত 3টা শব্দ। 1 বছৰত কেইটা শিকিব? 3টা শব্দ। আৰু 2 বছৰত শিকিব 272 শব্দ, মানে 272টা শব্দ শিকে। প্ৰথম এবছৰত 3টা শব্দ শিকিব পাৰে, 2 বছৰত 272টা, আৰু 5 বছৰ বয়সত তেওঁ কৈছিল 2072টা শিকে। এইটো মন কৰিব, 2072,
272 আৰু 3 1 বছৰ বয়স 3টা 2 বছৰ বয়স 272 আৰু 5 বছৰ বয়সত 2072 শব্দ ৱৰ্ড তেওঁলোকে শিকিব পাৰে ইয়াৰ পিছত আপোনালোকে আন এটা টপিক চাব হেতু হল যে ভাষা বিকাশৰ স্তৰ 5টা ভাষা বিকাশৰ কেইটা স্তৰ থাকে 5টা এটা হল প্ৰতিবৰ্ত ধ্বনি উচ্চাৰণ স্তৰ এটো কৰ পৰা স্টাৰ্ট হয় এটো 6 উইকৰ পৰা কান্দা বা কুকুৱাই থাকে যেটো লৰা ছোৱালী হেতু 6 উইকৰ পৰা স্টাৰ্ট হয় আনহাতে স্বৰধ্বনি যি উচ্চাৰণ সেই স্বৰধ্বনিবোৰ উচ্চাৰণ স্তৰ যেটো হেতু হল 6 ৰ পৰা 8 মাহ 6 মাহৰ পৰা 8 মাহলৈ তেওঁলোকে কি উচ্চাৰণ কৰিব স্বৰধ্বনি যিবোৰ আছে হেবোৰ উচ্চাৰণ কৰিব পাৰিব তাৰ পিছত 3 নম্বৰ যেটো এটো হল একক শব্দ স্তৰ আৰু একক শব্দ স্তৰটো কেতিয়াৰ পৰা স্টাৰ্ট হয় 1 ৰ পৰা 1.5 বছৰ তাৰ পিছত 1.5 বছৰৰ পৰা 2 বছৰলৈ কি স্টাৰ্ট হ'ব এটো হ'ব দ্বি শব্দ স্তৰ আনহাতে একেবাৰে লাষ্টৰ যেটো এটো হল সম্পূৰ্ণ বাক্য স্তৰ এটো হল 3 ৰ পৰা 4 বছৰৰ স্টাৰ্ট হয় মানে 3 ৰ পৰা 4 বছৰৰ ভিতৰত লৰা ছোৱালী কি স্টাৰ্ট কৰি দিব সম্পূৰ্ণ বাক্য স্তৰ ইয়াৰ পিছত আপোনালোকে যদি চাই তেতে হলে গম পাব এটা ইম্পৰ্টেন্ট কোৱেশ্চন যে হিহুৱে প্ৰথমে কোন ধৰণৰ শব্দ শিকে তেতে হলে হ'ব নামবাচক শব্দ আৰু ক্ৰিয়াবাচক শব্দ ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেন্ট পইণ্ট হল হেতু হল যে ভাষা বিকাশক প্ৰভাৱিত কৰা কাৰক মানুহৰ যেটো ভাষা ল্যাঙ্গুৱেজ ডেভেলপমেন্ট ইয়াক প্ৰভাৱিত কৰা কি কাৰক আছে এক নম্বৰ হল বৈদিক যেটো আমাৰ বৈদিক কাৰক হেতু আৰু পৰিপক্কতা লিংগ মানুহৰ যেটো জেন্ডাৰৰ ওপৰতো মানুহৰ কি হয় ল্যাঙ্গুৱেজ ডেভেলপমেন্টটো প্ৰভাৱিত হয় মেচুৰেচনৰ ওপৰতো প্ৰভাৱিত আছে তাৰ পিছত 4 নম্বৰ আৰু এটা ইম্পৰ্টেন্ট হেতু হল ঘৰুৱা পৰিবেশত একাধিক ভাষাৰ ব্যৱহাৰ যদি ঘৰুৱা পৰিবেশত বেছিকে ভাষা আমি ব্যৱহাৰ কৰো বা বিভিন্ন ধৰণৰ ভাষাৰ ব্যৱহাৰ কৰো হেতু এটা কি হয় আমাৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্টত প্ৰভাৱ পেলাব পাৰে লগতে ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ আন তিনিটা প্ৰভাৱিত কাৰক হল অভিৰুচন মোটিভেশন আৰু শিক্ষণ আৰু অনুকৰণ মানুহৰ লাৰ্নিং আৰু যেটো অনুকৰণ কৰে মানুহক কপি কৰে হেতু আৰু একেবাৰে লাষ্টৰ যি ইম্পৰ্টেন্ট পইণ্ট হেতু হল ইন্ডিভিজুৱেল ডিফাৰেন্স মানে ব্যক্তি পাৰ্থক্য ব্যক্তিভেদে বেলেগ ল্যাঙ্গুৱেজ শিকিব পাৰে বা ব্যক্তি পাৰ্থক্যই এটা মানুহৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্টত প্ৰভাৱ পেলাব পাৰে ইয়াৰ পিছত আপোনালোকে চাব জিন পিয়াজে কি কৈছিল যে হিহুৱে ভাষা শিক্ষণৰ সময়ত প্ৰথমতে অনুভৱ কৰে মন কৰিব জিন পিয়াজে কি কৈছিল হিহুৱে ভাষা শিক্ষণৰ সময়ত মানে যেতিয়া ভাষা শিকিব ধৰে প্ৰথমতে কি কৰিব হিহঁতে অনুভৱ কৰিব মানে চেঞ্জ আহিব হিহঁতৰ চেঞ্জ নেক্সট কি আহিব তাৰ পিছত চিন্তা কৰে তাৰ পিছত কি আহিব থিংকিং আহিব মন কৰিব তাৰ পিছত কি আহিব তাৰ পিছত ধাৰণা তাৰ পিছত মানুহৰ কি হ'ব আইডিয়া কনসেপ্ট এইবোৰ আহি যাব ধাৰণা কনসেপ্ট বা থট মান আপনি কি বুলিও ক'ব পাৰে থট বুলিও ক'ব পাৰে আৰু তাৰ পিছতহে ভাষাৰ বিকাশ হয় আৰু তাৰ পিছত কি হয় মানুহৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট হয় তেতিয়াহলে জিন পিয়াজৰ মতে প্ৰথমতে হিহুৱে অনুভৱ কৰিব তাৰ পিছত চিন্তা আৰু তাৰ পিছত ধাৰণা কৰি তেওঁহে ভাষাৰ বিকাশটো সাধন কৰে ইয়াৰ পিছত আপোনালোকে চাব স্কিনাৰে কি কৈছিল স্কিনাৰৰ মতে পুনৰ্বহন বা ৰিইনফোৰ্সমেন্ট যাক কোৱা হয় তাৰ জৰিয়তে হিহুৰ ভাষাৰ বিকাশ সাধন কৰিব পাৰি স্কিনাৰে কি কৈছিল স্কিনাৰ SKINNER স্কিনাৰে কৈছিল ৰিইনফোৰ্সমেন্ট আৰু ৰিইনফোৰ্সমেন্টৰ দ্বাৰা হিহুৰ কি হয় ভাষাৰ বিকাশ কৰিব পাৰি বা বিকাশ সাধন কৰিব পাৰি ইয়াৰ পিছত চমস্কি যি আছিল তেওঁ কৈছিল যে প্ৰতিটো হিহুৱে জন্মগতভাৱে ভাষা আহৰণৰ ক্ষমতা লৈ আহে মানে নম চমস্কিয়ে কৈছিল যিমানবোৰ হিহু আছে সকলোৱে জন্মগতভাৱে জন্ম পোৱাৰ পিছৰ পৰাই তেওঁলোকে ল্যাঙ্গুৱেজ একুৱায়াৰ্ড কৰাৰ কাৰণে আহৰণ কৰাৰ এটা কি কৰি লৈ আহে কেপাসিটি লৈ আহে আৰু তেওঁ ভাষা বিকাশৰ ক্ষেত্ৰত LAD অৰ্থাৎ ল্যাঙ্গুৱেজ একুইজিশন ডিভাইসৰ কথা কৈছিল এইখিনি নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া আমি চাম ইন্ডিভিজুৱেল ডিফাৰেন্স অৰ্থাৎ ব্যক্তি পাৰ্থক্য এই ব্যক্তি পাৰ্থক্যৰ বিষয়ে চাম আৰু ব্যক্তি পাৰ্থক্যৰ লগত জড়িত কেইটামান টপিক আছিল হেবিট বা ইন্টেলিজেন্স তাৰ পিছত ক্ৰিয়েটিভিটি এইবোৰৰ বিষয়ে অলৰেডি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে কোৱা হৈছে সেই ভিডিঅ'বোৰ লাগিলে আপোনালোকে আকৌ চাই ল'ব তেতিয়াহ'লে আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হৈ যাব ইন্ডিভিজুৱেল ডিফাৰেন্স মানে ব্যক্তি পাৰ্থক্য মানে আপুনি নিজে বৰ্তমান আৰু 2 বছৰ আগলৈ যাওক পিছলৈ যাওক 2 বছৰ পিছলৈ যাওক পিছলৈ গলে ভাল হ'ব এইখিনিৰ মাজত আপোনালোকৰ যিখিনি
ডিফাৰেঞ্চ দেখা পাইছে আগতে আপোনালোকৰ চিন্তা চৰ্চা যেনেকুৱা আছিল বা বৰ্তমান যেনেকুৱা আছে বৰ্তমান আপোনালোকৰ পাৰ্চনেলিটি বা ইণ্টাৰেষ্ট বা হেবিট বা আপোনালোকৰ ব্যক্তিত্ব পাৰ্চনেলিটি এই যিখিনি পাৰ্থক্য আহিছে এইখিনি হ'ল ব্যক্তি পাৰ্থক্য ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ আৰু ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ কেইধৰণ হ'ব পাৰে দুটা এটা হ'ল অন্তঃপাৰ্থক্য আৰু হ'ল আন্তঃপাৰ্থক্য অন্তঃপাৰ্থক্যটো কি হয় এইটো সময়ৰ পৰিৱৰ্তনৰ লগে লগে একেজন ব্যক্তিৰ মাজত থকা পাৰ্থক্য মই যে ক'লোঁ যে আপুনি 2 বছৰ আগতে কেনেকুৱা আছিল আৰু বৰ্তমান কেনেকুৱা আছে এইটো হ'ল আপোনাৰ অন্তঃপাৰ্থক্য আৰু দুজন মানুহ আপুনি আৰু মোৰ বৰ্তমান দুয়োজন মানুহৰ যদি আপুনি ইণ্টেলিজেন্স বা ক্ৰিয়েটিভিটি বা হেবিট পাৰ্চনেলিটি তাৰপিছত ইণ্টাৰেষ্টৰ ওপৰত আমি পাৰ্থক্য ওলাওঁ সেইটো হ'ব আন্তঃপাৰ্থক্য আন এটা ইম্পৰ্টেণ্ট পইণ্ট সেইটো মন কৰিব যে ব্যক্তি পাৰ্থক্যৰ ধাৰণাটো প্ৰথমে ছাৰ ফ্ৰেন্সিছ গেল্টনে আগবঢ়াইছিল এইটো একেবাৰে বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে ইয়াৰ পিছত আপোনালোকে চাব যে ব্যক্তি পাৰ্থক্যক প্ৰভাৱিত কৰা কাৰক এতিয়া চাব ব্যক্তি যিটো পাৰ্থক্য ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ এইটোক এফেক্ট কৰিব পৰা দুটা ফেক্টৰ আছে এটা হ'ল বংশগতি আন এটা হ'ল পৰিৱেশ এতিয়া এই বংশানুগতিক যিবোৰ কাৰক সেই কাৰকবোৰ আমি চাম তাৰ ভিতৰত পৰিব আপোনাৰ শাৰীৰিক মানসিক বৈদ্যিক স্বভাৱ লিংগ সামৰ্থ্য ব্যক্তিত্ব মানুহৰ যিখিনি বংশানুক্ৰমিক অৰ্থাৎ ইননেট কোৱালিটি থাকে যেনেকৈ শাৰীৰিক বিকাশ মানসিক বৈদ্যিক স্বভাৱ লিংগ সামৰ্থ্য ব্যক্তিত্ব এই আটাইবোৰ হ'ল মানুহৰ বংশানুক্ৰমিক কাৰক যাৰ দ্বাৰা মানুহৰ কি হয় ব্যক্তি পাৰ্থক্য দেখা যায় তাৰপিছত যিখিনি আৰ্জিত বা অৰ্জন কৰা হয় আমাৰ জীৱনকালত সেইবোৰ হ'ল সামাজিক সাংস্কৃতিক আৱেগিক মনোভাৱ ভাষা শিক্ষণশৈলী চাব এইখিনি আৰ্জিত কাৰক যিখিনি থাকে সেইটো হ'ল সামাজিক সাংস্কৃতিক আৱেগিক মনোভাৱ ভাষা শিক্ষণশৈলী এই আটাইবোৰ আকৌ কি হয় পৰিৱেশ আৰু এইবোৰ পাৰিৱেশিক উপাদান হয় যিটো ইণ্ডিভিজুৱেল ডিফাৰেঞ্চত সহায় কৰে ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট দেখা পাইছে যে কেঁচুৱাৰ কন্দাটো কি হয় এইটো জন্মগত কেঁচুৱাৰ কন্দা যিটো কোৱালিটি সেইটো কি হয় জন্মগত হয় ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে